কৰিব আৰু আজি আনুষ্ঠানিকভাৱে বিজেপি এৰিব জ্যেষ্ঠ নেতা অশোক শৰ্মাই আমি সম্পূৰ্ণভাৱে খবৰ জনাই যাবলৈ চেষ্টা কৰিছো গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছো দল এৰিবলৈ সাজু হৈছে অশোক শৰ্মাই আৰু আজি আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰিব অশোক শৰ্মাই 9 আগষ্টত কংগ্ৰেছত যোগ দিব অশোক শৰ্মাই গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছো দীৰ্ঘদিন ধৰি একাংশ বিজেপি নেতাৰ বিৰুদ্ধে সৰব হৈছিল অশোক শৰ্মা আৰু তাৰ পাছতে আজি আনুষ্ঠানিকভাৱে বিজেপি এৰিব বুলি ঘোষণা কৰিছে অশোক শৰ্মাই আৰু 9 আগষ্টত কংগ্ৰেছত যোগ দিব অশোক শৰ্মাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত নাম নোলোৱাকৈ কংগ্ৰেছৰ পৰা যোৱা বিজেপি নেতাৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছিল অশোক শৰ্মা আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই লোকসভা নিৰ্বাচনৰ সময়ত আৰু নিৰ্বাচনৰ ফলাফলৰ পাছত ক্ষোভ উজাৰিছিল ক্ষোভ উজাৰা দেখিবলৈ পোৱা গৈছিল অশোক শৰ্মাই দলীয় নেতৃত্বৰ বিৰুদ্ধে বা একাংশ বিজেপি নেতাৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছিল অশোক শৰ্মাই আৰু আজি আনুষ্ঠানিকভাৱে গেৰুৱা বহন এৰিব অশোক শৰ্মাই আনুষ্ঠানিকভাৱে বিজেপি আজি এৰিব অশোক শৰ্মাই কথা জনাইছে 9 আগষ্টত কংগ্ৰেছত যোগ দিব শৰ্মাই পুনৰবাৰ জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰটো আনুষ্ঠানিকভাৱে আজি বিজেপি এৰিব জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কথা জনাইছে 9 আগষ্টত কংগ্ৰেছত যোগ দিব অশোক শৰ্মাই দীৰ্ঘদিনৰে পৰা দলৰ নেতৃত্বৰ বিৰুদ্ধে বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰা পৰিলক্ষিত হৈছিল অশোক শৰ্মাই আৰু অৱশেষত আজি আনুষ্ঠানিকভাৱে বিজেপি এৰাৰ কথা ঘোষণা কৰিছে আৰু 9 আগষ্টত কংগ্ৰেছত যোগ দিব অশোক শৰ্মাই আৰু এই সন্দৰ্ভত অশোক শৰ্মাই কি মন্তব্য দিছিল এই মন্তব্য আমি এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছো কৰিছো আৰু মোৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা অব্যাহতি লৈ মই জাতীয় কংগ্ৰেছত যোগদান কৰাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰিছো মই অহা কাইলৈ দলৰ পৰা অব্যাহতি ল'ম আৰু 9 তাৰিখে মই কংগ্ৰেছ দলত যোগদান কৰিম নাই মই নলবাৰীত কৰিম মই নলবাৰী মানুহ নলবাৰীতে কৰিম এতিয়া আৰু মোৰ সেইবিলাকৰ কথাটো নাই কাৰণ মই তেওঁলোকৰ কাৰ্যত বেয়া পায়ে মই যিহেতু নিজে জন্ম নিদিলেও লালন পালন কৰি ডাঙৰ দীঘল কৰা দলটো এৰিব ওলাইছো সেই মুহূৰ্তত মই আৰু কিছুমানৰ নাম লোৱাৰ অনুভৱ মানে প্ৰয়োজনীয়তা অনুভৱ কৰা নাই যোৱা 3 বছৰে মই কেনে যন্ত্ৰণাময় এক পৰিৱেশত আছো সেই কথাটো ইতিমধ্যে আপোনালোকেও নিশ্চয় গম পাইছে গতিকে বাৰে প্ৰতি এইবিলাক কথা আৰু কোৱাৰ দৰকাৰ নাই মই তেওঁলোকৰ বিৰুদ্ধাচাৰ কৰিয়ে মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা অব্যাহতি ল'ব বিচাৰিছো কংগ্ৰেছৰ লগত যি আদৰ্শ সেই আদৰ্শ কেনেকৈ একচেপ্ট কৰিব আপুনি কংগ্ৰেছ আৰু আপোনাৰ যিখিনি আদৰ্শ আছে বিজেপিত সেই আদৰ্শটো কোনো পৰ্যায়ে নিমিলে নহয় আপুনি যদি চাই নিমিলাৰ কথা নাই দুইটা দলৰে দেশ শাসন কৰাৰ কথা আমি বিজেপিয়ে পঞ্চনিষ্ঠাত বিশ্বাসী হৈ আমি কাম কৰি আছিলোঁ অতদিনে কিন্তু মই যোৱা কিছুদিন আগত কৈছোঁ যে আমাৰ যি পঞ্চনিষ্ঠা আছে সেই পঞ্চনিষ্ঠা 5টাৰ প্ৰথম যেটো আমাৰ গণতন্ত্ৰক হত্যা কৰা হৈছে কিয় যে দলৰ যদি কিবা বেয়া কথা কয় সেই গৰাকী মানুহক এলাগি কৰে আৰু এই প্ৰক্ৰিয়া আমি আলফাত দেখিছিলোঁ আৰু আজি সেই প্ৰক্ৰিয়া আমি আমাৰ দলৰ কেইগৰাকীমান নেতাৰ দেখিছোঁ কাৰণ যেতিয়া মই দলৰ কিবা এটা বেয়া হোৱা দেখিছোঁ বা কৈছোঁ সেই কথাটো কোৱাৰ পিছতে মোক শত্ৰু হিচাপে জ্ঞান কৰি তেওঁলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110